একাদশ শ্ৰেণীৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোকে মোৰ ইউটিউব চেনেল এছএছ পাঠশালালৈ স্বাগতম জনাইছো। মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ অসমীয়া বিষয়ৰ অন্তৰ্গত অৰ্থাৎ এমএল আছামিজৰ অন্তৰ্গত এখন অসমীয়া নাটক আছে, যিখন নাটকৰ নাম হৈছে কুশল কোঁৱৰ আৰু সেইখন নাটকৰ নাট্যকাৰ হৈছে উত্তম বৰুৱা। আচোন আজি আমি সেই নাটকখনকে কিছু চমুকৈ আলোচনা কৰোঁ। কুশল কোঁৱৰ এই নাটকখনৰ মই ইতিমধ্যে কৈছোঁ যে নাট্যকাৰ হৈছে উত্তম বৰুৱা। তেওঁৰ বিষয়ে নাটকখনত একেবাৰে শেষ পৃষ্ঠাত অৰ্থাৎ বেক কভাৰ পেজত উত্তম বৰুৱাৰ বিষয়ে আছে। তোমালোকে তেখেতৰ বিষয়ে পঢ়িবা, কাৰণ পৰীক্ষাত কেতিয়াবা প্ৰশ্ন আহে যে উত্তম বৰুৱাৰ বিষয়ে লিখিবলৈ আহে, নাইবা উত্তম বৰুৱাৰ নাট্য সম্ভাৰৰ বিষয়ে কেতিয়াবা প্ৰশ্ন আহে। গতিকে তোমালোকে সেইখিনিও পঢ়ি চাবা, সেইখিনিও পঢ়িবলগীয়া কথা। এতিয়া আমি আৰম্ভ কৰোঁ যে নাটকখনৰ কাহিনীটোনো কেনেকুৱা বা এই নাটকখনত কি কিনো আছে। এই নাটকখন হৈছে এখন বুৰঞ্জীমূলক নাটক। ইয়াৰ মূল চৰিত্ৰ হৈছে কুশল কোঁৱৰ আৰু কুশল কোঁৱৰৰ বাহিৰেও ইয়াত বহুকেইটা চৰিত্ৰ আছে। সেই চৰিত্ৰকেইটা আমি প্ৰথমতে চাই লওঁ আহা। কুশল কোঁৱৰ নাটকৰ চৰিত্ৰসমূহ হ'ল কুশল কোঁৱৰ, মই ইতিমধ্যে কৈছোঁ যে তেওঁ মূল চৰিত্ৰ বা মূল নায়ক। সোণাৰাম কোঁৱৰ কুশল কোঁৱৰৰ পিতৃ, কণপাহী কুশল কোঁৱৰৰ মাতৃ, প্ৰভাৱতী কুশল কোঁৱৰৰ পত্নী, বৈকুণ্ঠ বিহাৰী সিং স্বাধীনতা সংগ্ৰামী, সুৰেন স্বাধীনতা সংগ্ৰামী, তিলক স্বাধীনতা সংগ্ৰামী, শংকৰ স্বাধীনতা সংগ্ৰামী, পুলিন স্বাধীনতা সংগ্ৰামী তথা চৰকাৰী সাক্ষী, হামফ্ৰে শিৱসাগৰ জিলাৰ ডেপুটি কমিশ্যনাৰ, মুখাৰ্জী মেজিষ্ট্ৰেট, দেৱেশ্বৰ চৰকাৰী উকিল, তাৰাপ্ৰসাদ আছামী উকিল। ইয়াৰ বাহিৰেও অন্য কেইটামান চৰিত্ৰ আছে। ওজা, গাভৰু, দাৰোগা, গাঁওবুঢ়া, চাপৰাচী, কুলি ডেকা আৰু অন্যান্য বিপ্লৱী আছে। এই কুশল কোঁৱৰ নাটকখনত মুঠ 13টা দৰ্শন আছে, অৰ্থাৎ 13টা দৃশ্য আছে বা 13টা চিন আছে। তাৰ প্ৰথম দৃশ্যটো বা প্ৰথম দৰ্শনটোৰ নাম দিছে সূচনা আৰু বাকীবোৰ সংখ্যাৰে বুজোৱা হৈছে, যেনে 2 নম্বৰ দৰ্শন, 3 নম্বৰ দৰ্শন, 5 নম্বৰ দৰ্শন, 13 নম্বৰ দৰ্শন, তেনেকৈ সংখ্যাৰে বুজোৱা হৈছে। মই প্ৰতিটো দৰ্শন ভাগ ভাগকৈ কৈ নাযাওঁ, মই সম্পূৰ্ণ কাহিনীটো তোমালোকক চমুকৈ কৈ দিছোঁ। যে প্ৰথমতে আৰম্ভ হয় যে ওজা আৰু পালি তেওঁলোকে পদ গাই থাকে। তেওঁলোকে ব্ৰিটিছৰ বিৰুদ্ধে অৰ্থাৎ স্বৰাজ কেনেকৈ পাব লাগে সেইবোৰ বিষয়ক লৈ কিছু পদ গাই থাকে। পদ গাই থকাৰ অৱস্থাত কিছু দৰ্শক থাকে আৰু সেই দৰ্শকৰ মাজত 14 বছৰীয়া ল'ৰা এটি থাকে। ঠিক তেনে সময়তে পদ গাই থকাৰ সময়তে অৰ্থাৎ স্বাধীনতা লৈ পদ গাই থকা অৱস্থাতেই এজন দাৰোগা আৰু কেইজনমান চিপাহী তালৈ সোমাই আহে, লগত গাঁওবুঢ়াও আহে। অৰ্থাৎ সেইটো সময়ত সেই চনটো আছিল 1919 চন। সেই 1919 চনৰ কাহিনী। সেইটো সময়ত ভাৰত পৰাধীন আছিল, ভাৰত ব্ৰিটিছৰ গোলাম আছিল, ভাৰত ব্ৰিটিছৰ পৰাধীন হৈ আছিল। সেইটো সময়তে যেতিয়া দাৰোগা, গাঁওবুঢ়া আৰু চিপাহী কেইজন আহে, ওজাক আৰু পালি কেইজনক তেওঁলোকে কোবাবলৈ, বেটেৰে কোবাবলৈ আৰম্ভ কৰে। বেটেৰে কোবাবলৈ আৰম্ভ কৰোঁতে ওজাই কয় যে মোৰ গাত কোনো দোষ নাই, মই কেৱল পদহে গাওঁ। তেতিয়া দাৰোগা কেইজনে, চিপাহী কেইজনে খুব গালি শপনি পাৰে। আৰু সেইটো সময়তে সেই 14 বছৰীয়া ল'ৰাটো যিটো দৰ্শকৰ মাজত বহি আছিল, সেই দৰ্শকৰ মাজত বহি থকা 14 বছৰীয়া ল'ৰাটো উঠি আহি দাৰোগা আৰু চিপাহীৰ সৈতে তৰ্কাতৰ্কিত লিপ্ত হয় যে আপোনালোকে এই ওজা আৰু পালিহঁতক কিয় কোবাইছে, তেওঁলোক আমাৰ সন্মানীয় লোকশিল্পী, তেওঁলোকক আপোনালোকে সন্মান কৰিব লাগে, তেওঁলোকক কোবাব নালাগে ইত্যাদি ধৰণে যুক্তি তৰ্ক লাগে। সেইটো সময়তে দাৰোগাই কুশল কোঁৱৰক চৰ সোধায় আৰু চৰ সোধাৰ পিছত গাঁওবুঢ়াক সোধে যে এই ল'ৰাটোৰ নাম কিয়। তেতিয়া গাঁওবুঢ়াজনে কৈ দিয়ে যে এই ল'ৰাজনৰ নামেই হৈছে কুশল কোঁৱৰ, তেওঁ গোন্ধ কোঁৱৰৰ বংশৰ ল'ৰা, অৰ্থাৎ অতি নাম থকা, অৰ্থাৎ স্বাধীনতা সংগ্ৰামী, কিন্তু ব্ৰিটিছৰ চকুত বা সেই দাৰোগা বা চিপাহী কেইজনৰ চকুত তেওঁলোক ৰাজদ্ৰোহী বা দেশদ্ৰোহী। সেই দেশদ্ৰোহী ল'ৰা বুলি গাঁওবুঢ়াজনে তেখেতক চিনাকি কৰি দিয়ে। তাৰপিছত বহুত নানান তৰ্ক বিতৰ্ক চলে, কিন্তু শেষত গম পায় দাৰোগা আৰু চিপাহী কেইজনে যে তেওঁ এজন ষ্টুডেণ্ট, অৰ্থাৎ ছাত্ৰৰ বাবে তেওঁক এৰি দিয়ে যদিও কিন্তু তেওঁ কপালত বেটেৰে কোবালে কপাল ফালি যায়। আৰু কপাল ফালি যোৱাৰ বাবে কুশল কোঁৱৰৰ খুব খং উঠে। কুশল কোঁৱৰৰ খং উঠি বেতডাল লৈ দাৰোগাৰ পৰা লৈ বেতডাল মাজতে ভাঙি দিয়ে। তাৰ পাছতে কুশল কোঁৱৰ হঠাৎ এদিন ঘৰত ওলাহি, অৰ্থাৎ তেওঁ ঘৰৰ পৰা বাহিৰত আছিল, পঢ়া শুনা কৰিবলৈ গৈছিল, স্কুলত নাম লগাইছিল, কিন্তু হঠাৎ ঘৰলৈ ঘূৰি আহি মাক দেউতাকক কয় যে তেওঁ ইতিমধ্যে স্কুল এৰি দিছে। মাক দেউতাক খুব চিন্তাত পৰি তেওঁক বুজাবলৈ আৰম্ভ কৰে যে তই পঢ়া শুনা নকৰি কি কৰিবি। কিন্তু কুশল কোঁৱৰে বুজাই দিয়ে যে মই মহাত্মা গান্ধী আন্দোলনত ইতিমধ্যে নামি পৰিছোঁ। মই মহাত্মা গান্ধীয়ে কৈছে যেতিয়া আমি সকলোৱে মিলি সেই
স্বাধীনতা সংগ্ৰাম আগবঢ়াই নিব লাগিব বা কৰিব লাগিব মাক দেউতাকৰ খুব খং উঠে নানান কথা বতৰা হয় তথাপি কিন্তু কুশল কোঁৱৰ পুনৰ স্কুললৈ নাযায় অৰ্থাৎ স্কুল এৰি একেবাৰে গুচি আহে তাৰ পাছতে এনেকুৱা এটা দৃশ্য দেখুৱায় যে দাৰোগা গাঁওবুঢ়া আৰু চিপাহী কেইজন মানে কথা বতৰা পাতি থাকে আৰু তেওঁলোকৰ কথাৰ মাজতে এজন মানুহৰ নাম ওলায় বৈকুণ্ঠ বিহাৰী সিং আৰু সেই বৈকুণ্ঠ বিহাৰী সিঙক কিন্তু দাৰোগা আৰু চিপাহী কেইজনে ভালকৈ চিনি নাপায় সেয়ে তেওঁলোকে গাঁওবুঢ়াক কয় যে আপুনি তেওঁৰ এখন ফটো যোগাৰ কৰি দিব লাগে অৰ্থাৎ তেওঁ স্বাধীনতা সংগ্ৰামী কিন্তু ব্ৰিটিছৰ চকুত অপৰাধী বা ব্ৰিটিছৰ চকুত ৰাজদ্ৰোহী সেই তেওঁ ফটোখন গোটাবলৈ কয় আন এটা ফালেদি আকৌ এটা শোভাযাত্ৰা উলিয়াই আহি থাকে মানুহ কেইজনমান তাৰ মাজত থাকে শংকৰ বৰুৱা সুৰেন ফুকন আদিকে ধৰি কেইবাজনো ব্যক্তি থাকে সেই ব্যক্তিসকলে শোভাযাত্ৰা কৰি আহে তেওঁলোকে বন্দে মাতৰম মহাত্মা গান্ধী কি জয় আদি ধ্বনি দি আহি থাকে তেতিয়া দাৰোগাজনে তেওঁলোকক আগচিত হৈ যায় আপোনালোক আগলৈ যাব নোৱাৰে এনেকৈ শোভাযাত্ৰা কৰিব নোৱাৰে বা চৰকাৰৰ বিৰুদ্ধে অৰ্থাৎ ব্ৰিটিছ চৰকাৰৰ বিৰুদ্ধে আপোনালোকে এনেকৈ প্ৰতিবাদ সাব্যস্ত কৰিব নোৱাৰে কিন্তু শংকৰ বৰুৱাই নামানি আগবাঢ়ি যাবলৈ বিচাৰে দাৰোগাজনে বাধা দিয়ে তেতিয়া দাৰোগাজনৰ বেদডাল দলিয়াই দিয়ে সুৰেন ফুকন আৰু শংকৰ বৰুৱাই দুই হাতত দাৰোগাই হেঁচা মাৰি ধৰি ৰাখে আৰু তেখেত সেই দাৰোগাজনকেই বন্দে মাতৰম আদি ধ্বনি দিয়ে তাৰ পাছত লাহে লাহে সেই দৃশ্যটো শেষ হয় আৰু সেই দৃশ্য শেষ হোৱাৰ পাছতে অন্য এটা দৃশ্য আহে যে বালিজান চাহ বাগিচাৰ এটা দৃশ্য আহে সেই বালিজান চাহ বাগিচাৰ দৃশ্যটোত এজন ব্যক্তি যিগৰাকী ব্ৰিটিছ বিষয়া উইলছন আৰু কুশল কোঁৱৰৰ মাজত কথা কটাকটি লাগি থাকে কুশল কোঁৱৰে কয় যে আমি গৰু এৰি নিদিওঁ কিন্তু উইলছনে কয় যে গৰুকেইটা এৰি দিব লাগে কাৰণ বাগানখনত জেওৰা নাই গেট নাই একো নাই গতিকে গৰুটো সোমাবই কিন্তু কুশল কোঁৱৰে এৰি নিদিওঁ বুলি কয় আৰু কুশল কোঁৱৰ সেই বাগানৰ লগত কি সম্পৰ্ক অৰ্থাৎ বালিজান চাহ বাগানৰ লগত কি সম্পৰ্ক সেইটো তাৰ পিছৰ দৃশ্যটোতহে কিন্তু গম পোৱা যায় কাৰণ তাৰ পিছৰ দৃশ্যটোত দেখুওৱা হয় যে কুশল কোঁৱৰ ঘৰলৈ ঘূৰি আহি মাক দেউতাকক কয় যে মই বাগানৰ চাকৰি এৰি গুচি আহিলোঁ অৰ্থাৎ কুশল কোঁৱৰৰ দেউতাকে অৰ্থাৎ সোণৰাম কোঁৱৰে কুশল কোঁৱৰক বাগান এখনত ভৰাই দিছিল অৰ্থাৎ সেই বাগানখনৰ চাকৰি কৰিবলৈ দিছিল আৰু সেই চাকৰিটো দিছিল 1927 চনৰ 10 জুন তাৰিখে কিন্তু প্ৰায় কেইবাবছৰ কৰিলে চাকৰি কৰাৰ পাছত 1936 চনৰ 19 জুন তাৰিখে সেই চাকৰি এৰি গুচি আহে মাক দেউতাকৰ খুব দুখ লাগে দেউতাকেও খুব গালি পাৰে দেউতাকে কয় যে তোৰ কেৱল ব্ৰিটিছৰ বিৰুদ্ধে যুদ্ধ কৰা মন ব্ৰিটিছৰ বিৰুদ্ধে যুঁজিটো একো কৰিব নোৱাৰে ভাৰত স্বাধীন হ'ব নোৱাৰে ভাৰতখন আগুৱাই যাব নোৱাৰে তই নিজে একো কৰিব পৰা নাই গতিকে তই কি কৰিবি ইত্যাদি নানা ককৰ্থনা কৰে আৰু সেইটো সময়তে দেউতাকে কয় যে তোক প্ৰভাৱতীৰ লগত বিয়া কৰাই দিয়াৰ পাছত তই এতিয়াও উতনোৱা হৈ আছ বা তই এতিয়াও আকাশত উৰি ফুৰ কেৱল ভলেণ্টিয়াৰ হিচাপে কাম কৰি থাক ব্ৰিটিছৰ বিৰুদ্ধে চৰকাৰৰ বিৰুদ্ধে কাম কৰি থাক ইত্যাদি গালি খপনি পাৰে তাৰ পাছতে কুশল কোঁৱৰে বৈকুণ্ঠ বিহাৰী সিং নামৰ মানুহ এজনলৈ চিঠি লিখে অৰ্থাৎ তেখেত অসমৰ চুকে কোণে য'ত ত'ত ঘূৰি ফুৰে আৰু তেখেতে সাধাৰণতে শিলচৰত আছিল তেখেতে এখন চিঠি লিখে চিঠিখনত তেখেতে লিখে অৰ্থাৎ কুশল কোঁৱৰে লিখে যে আপুনি সোনকালে আহিব লাগে ইয়াৰ সংগঠনৰ কাম বা সংগঠনৰ ভেটি দৃঢ় কৰিব লাগে অৰ্থাৎ কংগ্ৰেছৰ ভেটি কংগ্ৰেছ মানে সেইটো সময়ত জাতীয় কংগ্ৰেছ ব্ৰিটিছৰ বিৰুদ্ধে যুঁজ কৰা এটা দল এতিয়া সেই ব্ৰিটিছৰ বিৰুদ্ধে যুঁজ কৰা দলৰ সংগঠনৰ ভেটি শক্তিশালী কৰিব লাগে তেখেতে এখন চিঠি লিখে সেই চিঠি মৰ্মে বৈকুণ্ঠ সিং তাৰপিছত শংকৰ বৰুৱা সুৰেন ফুকন আদিকে ধৰি লগত পুলিন বৰুৱাও থাকে আটাইকেইজনে মিলি এখন ৰাতি গোপন বৈঠক পাতে আৰু সেই গোপন বৈঠকত খুব তৰ্কাতৰ্কি হয় কুশল কোঁৱৰে কয় যে মই সদায় মহাত্মা গান্ধী আদৰ্শ থকা মানুহ মহাত্মা গান্ধী আদৰ্শৰ বাহিৰে মই হিংস পথত যাব নোৱাৰোঁ মই সদায় অহিংস পথেৰে যাওঁ কিন্তু বাকীকেইজনে নামানে বাকীকেইজনে কৈছে যে মহাত্মা গান্ধীৰ মতে চলি থাকিলে নহ'ব আমি নেতাজী সুভাষ চন্দ্ৰ বসুৰ দৰে হ'ব লাগিব অৰ্থাৎ হিংসাৰ বিৰুদ্ধে আমি হিংসা কৰিব লাগিব ব্ৰিটিছে আমাক হিংসা কৰিছে ব্ৰিটিছে আমাক নানান অত্যাচাৰ কৰিছে গতিকে আমিও গুলি বাৰুদ হাতত ল'ব লাগিব তেতিয়াহে আমি স্বাধীনতা ঘূৰাই পাম বাকীকেইজনে নামানে কুশল কোঁৱৰৰ যুক্তি কুশল কোঁৱৰে অহিংস পথত থাকিব বিচাৰে কিন্তু বাকীকেইজন হিংসা পথলৈ আগবাঢ়ি যাবলৈ বিচাৰে ঠিক তেনেকৈ সেইখিনিতে সেই দৃশ্যটো শেষ হয় তাৰ পিছৰ দৃশ্যটোত দেখুওৱা হয় যে বৈকুণ্ঠ বিহাৰী সিং শংকৰ বৰুৱা সুৰেন ফুকন আদি তেখেতলোকে বিভিন্ন ধৰণৰ যা যোগাৰ কৰি আছে যা যোগাৰ কৰে ডিনামিটৰ যা যোগাৰ কৰে দিয়া চলাই তাঁৰ ৰেঞ্চ হাতুৰি এইবিলাকৰ যা যোগাৰ কৰে আৰু সেই যা যোগাৰ কৰি তেওঁলোকে এখন লিষ্ট বনাই লৈ সেইমতে যা যোগাৰ কৰে আৰু যা যোগাৰ কৰি ৰাতি সৰু পথাৰলৈ যায়
সৰুপথাৰ নামৰ ঠাইখনলৈ যায় তাত গৈ দলং এখনৰ তলত ৰাতি গোপনে তেওঁলোকে এক অভিসন্ধি চলাই যে তেওঁলোকে ৰেল এখন বাগৰাব বা ৰেল এখন তেওঁলোকে চিৰিৰ পৰা বাগৰাই দিব আৰু দলংখন উৰাই দিব তেওঁলোকে সেইখিনি গোপন বৈঠক কৰি তেওঁলোকে ৰাতি কাম কৰে তেওঁলোকে কামখিনি ভাগ কৰি লয় আৰু ভাগ কৰি লৈ তেওঁলোকে সেই ৰাতিয়ে ৰেল বগোৱা কামটো সমাপ্ত কৰে অৰ্থাৎ ৰাতি 1:45 মানৰ ৰেলখন আহে আৰু সেই ৰেলখন সৰুপথাৰ পাওঁতে সেই সৰুপথাৰ ওচৰত যিখন দলং আছিল সেই দলংখন ডিনামাইট দি তেওঁলোকে উৰুৱাই দিয়াৰ লগত ৰেলখন বাগৰি পৰে আৰু বহুত মানুহৰ মৃত্যু হয় এই ৰেল বাগৰাৰ ঘটনাটোৰ পাছতেই পুলিচে সকলো মানুহক বিচাৰি ফুৰিছে নানান ধৰণৰ অত্যাচাৰ পুলিচ মানে ব্ৰিটিছ চৰকাৰৰ অধীনত যিবোৰ পুলিচ আছিল চিপাহী আছিল তেওঁলোকে গাঁৱে ভূঞে মানুহক বিচাৰি ফুৰিছে নানান অত্যাচাৰ কৰিছে মহিলাসকলক অশালীন ব্যৱহাৰ কৰিছে বিভিন্ন ধৰণৰ অত্যাচাৰ চলাইছে মানুহ বিচাৰি ফুৰিছে আৰু শংকৰ বৰুৱা সুৰেন ফুকন তেওঁলোককো বিচাৰি আছে বৈকুণ্ঠ সিংকো বিচাৰি আছে তেতিয়া বৈকুণ্ঠ সিং শংকৰ বৰুৱা সুৰেন ফুকনে এখন চিঠি লিখিলে কুশল কোঁৱৰলৈ যে আপুনি পাৰিলে কলিকতালৈ গুচি যাওক কাৰণ কলিকতাত জ্যোতিপ্ৰসাদ আগৰৱালা আছে আৰু জ্যোতিপ্ৰসাদ আগৰৱালা ক'ত থাকে আপুনি গুৱাহাটী গৈ গম পাব আৰু আপুনি গুচি যোৱা ভাল হ'ব কাৰণ কংগ্ৰেছৰ আপুনি ইয়াৰ হৈছে লোকেল লিডাৰ অৰ্থাৎ স্বাধীনতা সংগ্ৰামী আপুনি এজন লোকেল লিডাৰ গতিকে পুলিচে আপোনাক কিন্তু ধৰিব পাৰে কুশল কোঁৱৰে চিঠিখন পাই মাক দেউতাক তেওঁলোকৰ ককায়েক ভাই সকলোৱে বুজাবলৈ আৰম্ভ কৰে যে আপুনি কলিকতালৈ গুচি যোৱা ভাল হ'ব কাৰণ পুলিচে বিচাৰিব আৰু পত্নী প্ৰভাৱতীও নানান ধৰণে বুজায় যে আপুনি ইতিমধ্যে কলিকতালৈ গুচি যোৱা ভাল হ'ব কিন্তু কুশল কোঁৱৰে নুবুজে যে কাৰণ মই যিটো দুখ কৰাই নাই মই হিংসা পথ কেতিয়াও লোৱাই নাই মই সদায় অহিংসা পথত থকা মানুহ মই মহাত্মা গান্ধী আদৰ্শত চলা মানুহ গতিকে মই কলিকতালৈ নাযাওঁ আৰু মই যদি গুচি যাওঁ তেতিয়াহ'লে পুলিচৰ সন্দেহ হ'ব তেখেতে নামানি তেখেত কলিকতালৈ গুচি নাযায় তাৰ পাছতে পুলিচ আহে দাৰোগা আহে গাঁওবুঢ়া আহে সকলো আহি কুশল কোঁৱৰৰ ঘৰখন বেৰি ধৰে আৰু কুশল কোঁৱৰক বন্দী কৰি লৈ গুচি যায় কুশল কোঁৱৰক বন্দী কৰি নিবলৈ আহোঁতে গাঁওবুঢ়াও আহিছিল কিন্তু গাঁওবুঢ়া অলপ পিছ পৰি থাকি যায় বাকীকেইজনে কুশল কোঁৱৰক লৈ যায় সেই গাঁওবুঢ়া পিছ পৰি ৰোৱাৰ সময়তে পুলিন বৰুৱা আহে পুলিন বৰুৱাৰ লগত গাঁওবুঢ়া কথা বতৰা হয় তেতিয়া গাঁওবুঢ়াই পুলিন বৰুৱাক কয় যে তুমি ৰাজসাক্ষী হিচাপে যদি সাক্ষী দিয়া তুমি যদি কৈ দিয়া যে কামটো কুশল কোঁৱৰে কৰিছে বা তুমি তাত আছিলা প্ৰমাণ হিচাপে তেতিয়া তুমি কিন্তু বাচি যাব পাৰিবা বা আৰু তুমি ব্ৰিটিছৰ এটা ভাল চাকৰিও পাবা পুলিন বৰুৱাই ঠিক সেই গাঁওবুঢ়াৰ কথাত ভুলকৈ পুলিন বৰুৱাই পিছদিনাখন গাঁওবুঢ়াৰ সৈতে লগ লাগি ডিচি অফিচলৈ আহে অৰ্থাৎ ডিচি বঙলালৈ আহে ডিচি য'ত থাকে সেই ঠাইলৈ আহে আৰু সেই ডিচি হামফ্ৰেৰ লগত তেখেতলোকে কথা বতৰা পাতে লগত মেজিষ্ট্ৰেট মুখাৰ্জী বুলি এজন থাকে তেওঁলোকৰ লগত কথা বতৰা পাতি ঠিক ঠাক হয় যে পুলিন বৰুৱাই কুশল কোঁৱৰৰ বিৰুদ্ধে ৰাজসাক্ষী প্ৰদান কৰিব অৰ্থাৎ কুশল কোঁৱৰে যে কামটো কৰিছে তাৰ এটা প্ৰমাণ দিব পাৰিব কিন্তু প্ৰমাণ কেনেকৈ দিব যে এখন চিঠি আছে সেই চিঠিখন হৈছে যে কুশল কোঁৱৰে বৈকুণ্ঠ সিঙলৈ লিখিছিল যে সংগঠনৰ কাম ভেটি কৰিব লাগে আহক বুলি যে মাতি পঠাইছিল সেই চিঠিখন আছিল কংগ্ৰেছৰ অফিচৰ যিবোৰ কাগজ পত্ৰ ব্ৰিটিছ চৰকাৰে জব্দ কৰি আনিছিল সেই ফাইলতে সেই চিঠিখন আছে বুলি ক'লে বৰুৱাই অৰ্থাৎ পুলিন বৰুৱাই কোৱাৰ লগে লগে তেওঁলোকে বুদ্ধি খাটালে যে সেই চিঠিখনেই গোটেই কামটো অৰ্থাৎ পৰিকল্পনাটো কৰিছে বুলি তেওঁলোকে বনাব পাৰিব বা সাজি ল'ব পাৰিব আৰু সেই চিঠিখনৰ পিছফালে যে হাতুৰি ৰেঞ্চ বটালি যিখিনি ৰেল বাগৰাবৰ কাৰণে যিখিনি সামগ্ৰী লাগিছিল তাৰ এখন তালিকা আছে সেই তালিকাখনো চিঠিখনৰ পিছফালে আছে সেই চিঠিখনৰ কথা কওঁতে ডিচি বাংলাত তেতিয়া হামফ্ৰে যিজন ডিচি তেখেতে ক'লে যে চিঠিৰ দুখন ওপৰ আখৰখিনি পিঠি আখৰখিনি আৰু অন্য পিঠি আখৰখিনি দেখোন নিমিলে তেতিয়া তেওঁলোকে কৰিলে যে হ'ব দুইখিনি আখৰ কুশল কোঁৱৰৰ বুলি কৈ দিম আৰু তাৰপিছত বিচাৰ চলে বিচাৰত কেইবাজনো আহে সাক্ষী দিবলৈ আৰু সেই সাক্ষী দিবলৈ আহোঁতে পুলিন বৰুৱা আহে অৰ্থাৎ পুলিন বৰুৱা যি ৰেল বাগৰা কাৰ্যত লিপ্ত আছিল তেখেতে আহি কয়হি যে কুশল কোঁৱৰে ডিনামাইটৰ জুই লগাই দিছিল তেখেতে মূল পৰিকল্পনা তেখেতেই কৰিছিল কুশল কোঁৱৰে গোটেই কামখিনি কৰিছিল ইত্যাদি ধৰণে তেখেতে সাক্ষ্য প্ৰদান কৰে আৰু তেখেতক হামফ্ৰে সোধে অৰ্থাৎ ডিচিজনে সোধে যিটো আগৰে পৰিকল্পনাই আছিল পূৰ্ব পৰিকল্পনা আছিল যে চিঠিখিনি আখৰ কুশল কোঁৱৰ হয়নে তেখেতে হয় বুলি কয় চিঠিখন পঢ়িবলৈ কয় এপিঠিত থকা যে বৈকুণ্ঠ সিঙৰ মাতি অনা সেই এপিঠিত সেইখিনি আছে আৰু অন্য পিঠিত আছে চিঠিখনৰ অন্য পৃষ্ঠাত আছে হাতুৰি বটালি সেইবিলাকৰ হিচাপ তালিকাখন আছে সেই তালিকাখনো
বৈকুণ্ঠ সিঙলৈ দিয়া চিঠিখনৰ লগতে সেই তালিকাখনৰ আখৰখিনিও কুশল কোঁৱৰে বুলি পুলিন বৰুৱাই মত প্ৰকাশ কৰে আৰু তেতিয়াই হামফ্ৰে আৰু মুখাৰ্জী তেওঁলোকে সিদ্ধান্ত লয় আৰু শেষত শুনানি দিয়ে যে কুশল কোঁৱৰ ইতিমধ্যে দোষী সাব্যস্ত হ'ল কাৰণ সাক্ষী হিচাপে ওলালে মানুহ গতিকে কুশল কোঁৱৰক ফাঁচীৰ হুকুম দিয়া হওক একেবাৰে শেষৰ দৰ্শনটোত অৰ্থাৎ 13 নম্বৰ দৰ্শনটোত কুশল জেলৰ ভিতৰত এটা দৃশ্য তাত কুশল কোঁৱৰে গীতা পঢ়ি থাকে গীতা পঢ়ি থকা অৱস্থাত পত্নী প্ৰভাৱতী আহি কুশল কোঁৱৰক দেখি খুব কন্দা কটা কৰে আৰু সেই কন্দা কটা কৰাৰ সময়তে কুশল কোঁৱৰে সান্তনা দিয়ে প্ৰভাৱতীয়ে কয় যে গোটেই ৰাতি তেওঁ বৰা ধান খুন্দি চাউল উলিয়াইছিল তাৰ পিঠা লাড়ু বনাই আনিছিল কিন্তু তেওঁলোকে পুলিচসকলে আনিবলৈ নিদিলে তেওঁৰ ওচৰতে তেওঁ খুব দুখ লাগিছে তেনেকৈ কয় সেইটো সময়তে প্ৰভাৱতীয়ে কুশল কোঁৱৰক কয় যে আপোনাৰ যেহেতু ফাঁচীৰ হুকুম হ'লে আজি ফাঁচী হ'বই গতিকে আপুনি মোক বা ৰাইজৰ কাৰণে আপুনি এটা কি বাৰ্তা প্ৰেৰণ কৰিব আপুনি মোক কৈ শুনাওক সেই বাৰ্তাটো কুশল কোঁৱৰে এনেকৈ দিয়ে মই তোমাক আছুতীয়াকৈ একো বাণী দি যাব নোৱাৰিলোঁ মোৰ শেষ বাণী মাননীয় দেশ সেৱক গোপীনাথ বৰদলৈদেৱক কৈছোঁ তেখেতে তোমাৰ দৰে মোৰ পৰা এটি বাণী বিচাৰিছিলে তেখেতক মই কৈছোঁ এই বুলি মোৰ দৰে সাধাৰণ মানুহ এজনে দেশৰ কাৰণে কি বাণী দিম দেশৰ কাৰণে দেশৰ কোটি কোটি জনতাৰ মুক্তিৰ বাবে মই নিজৰ জীৱন দি পূজা কৰি গ'লোঁ মোৰ আশা এয়ে যে দেশখন স্বাধীন কৰি এনে এখন দেশ গঢ়িব য'ত দেশৰ প্ৰতিটো মানুহে দুসাঁজ ভাত এসাঁজ কাপোৰ আৰু থকাৰ বাবে এটি প্ৰজাঘৰ পায় য'ত মানুহ ধৰ্ম কৰ্ম আৰু জাতি বৰ্ণৰ ওপৰত প্ৰতিষ্ঠা নহয় সকলো এখন ভাৰতৰ সন্তান আৰু এজনা পৰম পিতাৰ সন্তান হিচাপে প্ৰতিষ্ঠিত হ'ব পাৰে স্বাধীনতা অনাৰ বাবে আমি আটাইয়ে ত্যাগ স্বীকাৰ কৰিছোঁ হওক স্বাধীনতা পোৱাৰ পাছতো যেন আমি ত্যাগী হৈ থাকিব পাৰোঁ ভোগী হ'বলৈ যেন হাবিয়াহ নকৰোঁ এয়ে মোৰ বাণী এয়ে মোৰ কাকতি এয়ে মোৰ মিনতি সেই 13 নম্বৰ দৰ্শনৰ যিটো যোৰহাট জেলৰ যিটো দৃশ্য সেই দৃশ্যটো দেখুৱাৰ লগে লগেই নাটকখনৰ পৰিসমাপ্তি ঘটে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আশা কৰোঁ তোমালোকে নাটকখনৰ কাহিনীটো বুজি পাইছা তোমালোকে সেই নাটকখন পঢ়িবা তেতিয়া বুজি পাবা আৰু তোমালোকে মন কৰিবা যে ইয়াৰ প্ৰশ্নবোৰ কিন্তু অকমান দুই এটা টান আহে কাৰণ কেতিয়াবা প্ৰশ্ন আহে যে শেষ দৰ্শনৰ কাহিনীটো তোমাৰ ভাষাত লিখা বা অন্য এটা দৰ্শনৰ কাহিনীটো তোমাৰ ভাষাত লিখা যেনে সূচনা দৰ্শনত অৰ্থাৎ প্ৰথম দৰ্শনত কুশল কোঁৱৰৰ বয়স কিমান আছিল বা মাজতে কোনোবা এটা উক্তি দি দিয়া হয় সেই উক্তিটো কোনে কাক কি প্ৰসংগত কৈছিল গতিকে সেইবোৰ আমি জানিবৰ কাৰণে আমি নাটকখন সম্পূৰ্ণকৈ পঢ়িব লাগিবই নাটকখন তোমালোকে পঢ়িলে বুজি পাবা মই তোমালোকক যিমান পাৰোঁ সহজ ভাষাত চমুকৈ কাহিনীটো কৈ দিলোঁ তোমালোকে চেষ্টা কৰা নিশ্চয় পাৰিবা